নমস্কাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল মই শাহিদুল ইছলাম লস্কৰ আৰু মোৰ ইউটিউব চেনেল SL Math Formula পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি আমি চাম যে আমাৰ গুণোৎসৱ 2024ত স্কুল ইভালুৱেশ্যনত টিচাৰ এটেন্ডেন্স লাষ্ট 3 month as per Success2 app বুলি এটা ইন্ডিকেটৰ আছে। সেই ইন্ডিকেটৰৰ ডেসক্ৰিপচনত টিচাৰ এটেন্ডেন্সৰ আপোনাৰ পাৰ্চেন্টেজটো দিয়া আছে যে 100% টিচাৰ এটেন্ডেন্স হলে কিমান মাৰ্কস পাব 90 to 99%, 80 to 90% বা below 80% এনেকুৱা আছে। এতিয়া as per Success2 app আগতে আমাৰ মেনুৱেল আছিল, আমি এটেন্ডেন্স ৰেজিষ্টাৰ চাই গোটেইখিনি গম পাইছিলো। এতিয়া Success2 appত আপোনালোকে এটেন্ডেন্স কেনেকৈ উলিয়াব তাৰ কাৰণে এটা কাম কৰিছো যে আপোনালোকে প্ৰথমে Success2 appত মানে এপ নহয় Success2 পৰ্টেলত যাব আপোনালোক, কাৰণ আমাৰ দুটা বস্তু আছে, Success2 এপ এটা আছে আৰু Success2 পৰ্টেল আছে। এপৰ যোগেদি আমি এটেন্ডেন্স দিও, আৰ্টিফিশিয়াল ইন্টেলিজেন্স বেসড এটেন্ডেন্স খিনি আমি এপৰ জৰিয়তে দিও, আৰু আমি কিন্তু যিকোনো ডাটা উলিয়াবলৈ হলে আমি Success2 পৰ্টেলত যাব লাগিব। গতিকে আমি success2assam.gov.in ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে এনেকুৱা স্ক্ৰীন আহিব, মোবাইলত হওক আৰু আপোনাৰ ল্যাপটপত হওক বা ডেস্কটপত হওক, যিহেতু নকৰক আপুনি টেবলেটত কৰক, এনেকুৱা স্ক্ৰীন আহিব। আপুনি ইয়াতে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে লগইন স্ক্ৰীন আহি যাব। লগইন স্ক্ৰীন অহাৰ লগে লগে আপোনালোকে লগইন কৰি ল'ব। লগইন কৰাৰ লগে লগে হয় যদি আপোনালোকে ডেস্কটপ বা ল্যাপটপত কৰে এনেকুৱা স্ক্ৰীনখন আহিব, এতিয়া মই যেনেকৈ দেখুৱাই আছো। আৰু যদি মোবাইলত কৰে বা টেবলেটত কৰে আপোনালোকে এনেকুৱা লেফট হেণ্ড সাইডত তিনিটা টান আহিব, এনেকুৱা তিনিটা টান আহিব। আপোনালোকে জানে এই তিনিটা ডটত আপোনালোকে এনেকুৱা ক্লিক কৰিব, ক্লিক কৰিলে এই উইন্ডোজখন ওলাই আহিব, এই সেকশনখিনি ওলাই আহিব। ইয়াতে আহিলে আপুনি ৰিপোৰ্ট সেকশনত যাব। ৰিপোৰ্ট সেকশনত গলে আপুনি বিভিন্ন ধৰণৰ ৰিপোৰ্ট পাব। চাওক, টিচাৰ এণ্ড ষ্টাফ ৰিপোৰ্ট, ষ্টুডেন্ট ডেট ৰেঞ্জ ৰিপোৰ্ট, টিচাৰ এণ্ড ষ্টাফ এটেন্ডেন্স ডেইলি ৰিপোৰ্ট, টিচাৰ এণ্ড ষ্টাফ লিভ ৰিপোৰ্ট, ষ্টুডেন্ট ৰিপোৰ্ট, এটসেট্ৰা এটসেট্ৰা আপোনালোকে পাব। গতিকে আপোনালোকে কি কৰিব, টিচাৰ এণ্ড ষ্টাফ এটেন্ডেন্স ডেইলি ৰিপোৰ্ট ইয়াতে যাব। ইয়াৰ আগতে টিচাৰ এণ্ড ষ্টাফ ডেইলি এটেন্ডেন্স ৰিপোৰ্টত আপোনালোকে যাব। এইখিনি গৈ আপোনালোকে ইয়াতে চাওক, আজি 31 ডিসেম্বৰ 2023 আছে, এটা উইকেন্ড বুলি লিখা আছে। আমি যিকোনো এটা ডেট আৰু এটা সিলেকশন কৰি লও। সেমাৰ 2 তাৰিখ আছিলে, 2 তাৰিখো এবসেন্ট শো কৰি আছে, তাৰমানে 2 তাৰিখে আমাৰ অসম দিৱস আছিলে, সেই কাৰণে তেখেত দুগৰাকী টিচাৰে এটেন্ডেন্স দিয়া নাই, স্কুল বন্ধ আছিল, তাতে এবসেন্ট শো কৰি আছে। বা আপোনালোকে যদি অক্টোবৰ মাহৰ পৰা চাব বিচাৰে, অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ এই 3 মাহৰ এটেন্ডেন্স ল'ব লাগিব। গতিকে অক্টোবৰ মাহৰ সানডে আপোনাৰ চাব উইকেন্ড লিখা আছে, 2 অক্টোবৰ গান্ধী জয়ন্তী আছিল, এবসেন্ট শো কৰি আছে। 3 অক্টোবৰ ইয়াতে প্ৰেজেন্ট আছে, আৰ্টিফিশিয়াল ইন্টেলিজেন্স বেসড এটেন্ডেন্স টাইপটো আহিছে, টাইমটো আহি গৈছে, ইন টাইম আউট টাইম গোটেইখিনি আপোনালোকে এটেন্ডেন্স আছে। এইখিনি কৰাৰ আগতে আপোনালোকে এটা শীট এনেকুৱা বনাই ল'ব। এনেকুৱা এখন এটেন্ডেন্স শীট বনাই ল'ব আপোনালোকে, যে এটেন্ডেন্স এজ পাৰ Success2 এপ। ইয়াৰ পিছত মান্থ দিব, অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ তিনিটা মাহ বনাই ল'লে হ'ল। ইয়াৰ পিছত এনেকুৱা মই দিছো, চাওক আপোনালোকে ইয়াতে ডেট দিছো, ফাৰ্ষ্ট কলামছত ডেট, ইয়াৰ পিছত নেম অফ টিচাৰ্স, মই ইয়াতে XYZ ABC PQR তিনিজন টিচাৰৰ নাম ধৰি লৈছো এক্সাম্পল হিচাপে। হয়তো দুজনো থাকিব পাৰে, তিনিজনো থাকিব পাৰে, 5জনো থাকিব পাৰে, 7জনো থাকিব পাৰে, যিমান হ'ব আপোনালোকে এনেকুৱা বনাই ল'ব। বনাই পেলাই চাওক, অক্টোবৰ 1 অক্টোবৰ হলিডে আছিলে, সানডে, মই ৰেড কালাৰ দি মাৰ্ক কৰিছো। ইয়াৰ পিছত আমাৰ সেলিব্ৰেশন আছিলে, এটা উদযাপন আছিল যে গান্ধী জয়ন্তী। ইয়াৰ পিছত প্ৰেজেন্ট আছিল, সকলো এবিএছ প্ৰেজেন্ট। ইয়াৰ পিছত কি হ'ব পাৰে, এবসেন্ট হ'ব পাৰে বা প্ৰেজেন্ট হ'ব পাৰে, আপোনালোকে সেইটো আপোনালোকৰ Success2 এপ চাই এনেকুৱা ডেট ওয়াইজ দি দিব। Success2 এপত যেতিয়া যাব আপোনালোকে ডেট বেচিছত এনেকুৱা এটেন্ডেন্সটো পাই যাব, যে অক্টোবৰ 3 তাৰিখত দুইগৰাকী প্ৰেজেন্ট আছিলে, অক্টোবৰ 4 তাৰিখত প্ৰেজেন্ট আছিলে, অক্টোবৰৰ 5 তাৰিখ প্ৰেজেন্ট,
অক্টোবৰৰ 6 তাৰিখে দিছো আমি এনেকৈ আপোনালোকে যে এটা মান্থৰ একেলগে উলিয়াব নোৱাৰে ডে ওয়াইজ উলিয়াব লাগিব আৰু উলিয়াই পেলাই যদি এনেকৈ এখন শীটত আপোনালোকে ৰাখি দিয়ে তেতিয়াহলে আপোনালোকৰ কাৰণে যথেষ্ট ভাল হ'ব আৰু অন দা ডে অফ এক্সটাৰ্নেল ইভালুৱেচন আপোনালোকে যিগৰাকী আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ আহিব তেখেতৰ হাতত এইখিনি দিব পাৰিব আৰু তেখেতে বস্তুখিনি চাব পাৰিব আপোনালোকে আপ টু ডিসেম্বৰ মাহলৈকে আপ টু 31 ডিসেম্বৰলৈকে অৰ্থাৎ আজিৰ দিনলৈকে মই ভিডিঅ' বনাইছো যে আজি সানডে আছিলে উইকেন্ড লিখা আছে আপ টু 31 ডিসেম্বৰলৈকে তিনিটা শীট বনাই আপোনালোকে এনেকৈ তিনিটা শীট বনাব এটা অক্টোবৰ মাহ পিছত নৱেম্বৰ পিছত ডিসেম্বৰ আৰু আপোনাৰ ডাটাখিনি আপোনালোকে ফিল আপ কৰিব পাৰিব